বন্ধুসকল ওয়েলকাম টু মাই চেনেল। আজি কাউন্টেবল আৰু আনকাউন্টেবল নাউন কি, ইংৰাজী ব্যাকৰণত কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ বিভিন্ন ৰুল, কাউন্টেবল ফ্ৰেজেছ that are used for uncountable noun, কিছুমান আনকাউন্টেবল নাউনৰ এক্সেপশ্যন ইত্যাদি সম্বন্ধে বিশদভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম। এতিয়া আমি আহোঁ কাউন্টেবল আৰু আনকাউন্টেবল নাউন কি এই সম্বন্ধে। আমি গণনা কৰিব পৰা নাউনবোৰক কাউন্টেবল নাউন বা গণনাৰ বাবে যিবিলাক নাউন যোগ্য সেইবিলাকে কাউন্টেবল নাউন, আৰু গণনা কৰিব নোৱাৰা নাউনবিলাক আনকাউন্টেবল নাউন। কেইটামান উদাহৰণলৈ আমি আহোঁ। বুক, টেবুল, চেয়াৰ, আপেল এনেকুৱা ধৰণৰ যিবিলাক নাউন এইবিলাক হ'ল কাউন্টেবল, কাৰণ এ বুক, টু বুক, থ্ৰী বুকছ, এ বুক, টু বুকছ, থ্ৰী বুকছ, এ টেবুল, টু টেবুলছ, থ্ৰী টেবুলছ এনেকৈ আমি গণনা কৰিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ নাউনবিলাকেই হ'ল কাউন্টেবল নাউন। এতিয়া আমি আহোঁ আনকাউন্টেবল নাউনৰ কেইটামান উদাহৰণলৈ। ৰাইচ, গোল্ড, চিলভাৰ, সোপ, মিল্ক, ৱাটাৰ এনেকুৱা ধৰণৰ নাউনবিলাক আনকাউন্টেবল। ৰাইচ আমি কেতিয়াও গণনা নকৰোঁ বা আমাৰ সমাজে এইবোৰ গণনা নকৰে। গোল্ড আমি ওজনহে কৰোঁ, চিলভাৰ এইবিলাক ওজনহে কৰা হয়। সোপ চাবোনৰ পেকেটৰ ওপৰত 100 গ্ৰাম, 50 গ্ৰাম এনেকুৱাহে লিখা থাকে, এইবিলাক ওজনহে কৰা হয়। মিল্ক, ৱাটাৰ আমি পৰিমাপহে কৰোঁ। গতিকে কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ মাজত দুটা পাৰ্থক্য ওলাই পৰিছে, যে কাউন্টেবল নাউন গণনাহে কৰা হয়, এটা কিতাপ, দুটা কিতাপ এনেকুৱা, আৰু আনকাউন্টেবল নাউনবিলাক ওজনহে কৰা হয়। ৰাইচ কেজি ৰাইচ, গোল্ড কিমান গ্ৰাম গোল্ড এনেকুৱা ওজনহে কৰা হয়। সোপ কিমান গ্ৰামৰ সোপ এনেকুৱা, তাৰমানে কাউন্টেবল নাউনবিলাক গণনা কৰা হয় আৰু আনকাউন্টেবল নাউনত গণনা কৰা নহয়, ওজনহে কৰা হয়। আৰু কিছুমান আনকাউন্টেবল নাউন আছে যিবিলাক নলেজ, ইনফৰমেশ্যন, এডভাইচ, তাৰমানে আমাৰ এবষ্ট্ৰেক্ট নাউনবিলাকে আনকাউন্টেবল নাউন। ইয়াৰ উপৰিও নিউজ, মেথমেটিক্স, মানি ইত্যাদি নাউনবিলাক হ'ল আনকাউন্টেবল নাউন। কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত কিছুমান ৰুল আছে, আমি এতিয়া সেই ৰুল সম্বন্ধে আলোচনা কৰিম। Some basics rules of countable and uncountable nouns. আমি প্ৰথমে ৰুল 1লৈ আহোঁ। আনকাউন্টেবল নাউন কেতিয়াও প্লুৰেল হ'ব নোৱাৰে। আমি কেইটামান উদাহৰণ লৈ আহোঁ। চুগাৰ হ'ল আনকাউন্টেবল নাউন, কেতিয়াও চুগাৰ চুব নোৱাৰে। সোপ চুব নোৱাৰে। মিল্ক চুব নোৱাৰে। তাৰমানে আমাৰ এটা কথা সদায় মনত ৰাখিব লাগিব যে যিমানবিলাক আনকাউন্টেবল নাউন আছে, কোনো আনকাউন্টেবল নাউনেই বহুবচন নহয়, বহুবচন কেতিয়াও হ'ব নোৱাৰে। আমাৰ ভালকৈ এইটো কথা মনত ৰাখিব লাগিব। এতিয়া আমি আহোঁ দ্বিতীয় ৰুল সম্বন্ধে। কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ লগত এন ডিৰ কেনেকৈ ব্যৱহাৰ হয় এই সম্বন্ধে দ্বিতীয় ৰুলত আলোচনা কৰিম। এ ছিংগুলাৰ কাউন্টেবল নাউনৰ আগত বহে, কেতিয়াও প্লুৰেল কাউন্টেবল নাউনৰ আগত নবহে, আৰু সেই কাউন্টেবল নাউন শব্দটো সকলো সময়তে ছিংগুলাৰ হয়। যেনেকুৱা এ বুক, কেতিয়াও বুকছৰ আগত আমি লিখিব নোৱাৰিম। এতিয়া আহোঁ এনৰ ব্যৱহাৰ সম্পৰ্কে। We don't use n before uncountable and plural nouns. আমি কেইটামান উদাহৰণ লৈ আহোঁ। এন ইক, এন অৰেঞ্জ, এন আপেল, এন আমব্ৰেলা, এন আৱাৰ এইবিলাক এন ইক আমি গণনা কৰিব পাৰোঁ, গতিকে এইটো আনকাউন্টেবল নহয়। গতিকে আনকাউন্টেবল নাউনৰ আগতহে এন ব্যৱহাৰ কৰিব নোৱাৰোঁ,
কিন্তু কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰিব পাৰোঁ। এন অৰেঞ্জ আমি গণনা কৰিব পাৰোঁ, এন এপল আমি গণনা কৰিব পাৰোঁ। এইবিলাক যিমান ধৰণৰ আছে এই কাউণ্টেবল নাউন আছে, এইবিলাকৰ ক্ষেত্ৰত আমি এন ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু এনটো ব্যৱহাৰ তেতিয়াহে কৰিব পাৰোঁ যেতিয়া সেই নাউনটো কনচনেণ্ট আখৰেৰে আৰম্ভ নহ'ব, ভাৱেল আখৰেৰেহে আৰম্ভ হ'ব। আশা কৰিছোঁ বুজিবলৈ সক্ষম হৈছা। এতিয়া আমি আহোঁ ডিফিনিট আৰ্টিকল কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰা হয়। এইটো এনেকুৱাভাৱে ব্যৱহাৰ কৰা হয়, মনোযোগ সহকাৰে শুনিবা, যে প্ৰথম বাক্যটোত যিটো কাউণ্টেবল নাইবা আনকাউণ্টেবল নাউনৰ কথা কোৱা হ'ব, সেই স্পেচিফিক নাউনৰ কথা দ্বিতীয় বাক্যত বৰ্ণনা কৰিবলৈ যাওঁতে দা ব্যৱহাৰ কৰা হয়। উদাহৰণ হিচাপে আমি প্ৰথম বাক্যটোত ইয়াত লিখিছোঁ আই বট এন এপল yesterday, মই যোৱাকালি এটা আপেল কিনিছিলোঁ। দ্বিতীয় বাক্যটোত সেই আপেলটোৰ কথা আমি বৰ্ণনা কৰিবলৈ গৈ আছোঁ। দ্য আপেল ৱাজ so sour that it cannot be eaten, তাৰমানে আপেলটো টক আছিল যিটো আমি খাব পৰা নাছিলোঁ। গতিকে দ্বিতীয় বাক্যটোত আগৰ আপেলৰ কথা বৰ্ণনা কৰিবলৈ যাওঁতে আমি ডিফিনিট আৰ্টিকল ইয়াত ব্যৱহাৰ কৰিছোঁ। প্ৰথমটো আলোচনা কৰিলোঁ কাউণ্টেবল নাউন সম্বন্ধে। এতিয়া আনকাউণ্টেবল নাউনত ডিৰ ব্যৱহাৰ কেনেকৈ কৰা হয়, সেই একেই নিয়মতে কৰা হয়, যে আই নিড ফাৰ্নিচাৰ। ফাৰ্নিচাৰ এটা আনকাউণ্টেবল নাউন। এতিয়া প্ৰথম বাক্যত ব্যৱহাৰ হোৱা ফাৰ্নিচাৰৰ কথা দ্বিতীয় বাক্যটোত আলোচনা কৰিবলৈ গৈ আছোঁ, যে আই এম গোয়িং টু চিলেক্ট ফাৰ্নিচাৰ ডেট আই নিড। মোৰ যিটো দৰকাৰ হ'ব, সেই মোৰ দৰকাৰ হোৱা সেই নিৰ্দিষ্ট ফাৰ্নিচাৰটো কিনিবলৈ মই বা বাছনি কৰিবলৈ মই গৈ আছোঁ। এই ক্ষেত্ৰত দ্বিতীয় চেণ্টেন্সত ফাৰ্নিচাৰৰ আগত দা ব্যৱহাৰ কৰা হৈছে। কাৰণ প্ৰথম বাক্যটোত আমি যিটো আনকাউণ্টেবল নাউনৰ কথা উল্লেখ কৰিম, দ্বিতীয় বাক্যটোত আমি সেইটো আনকাউণ্টেবল নাউনেৰে বৰ্ণনা কৰিবলৈ যাওঁতে সেই আনকাউণ্টেবল নাউনটোৰ আগত আমি দা ব্যৱহাৰ কৰিব লাগিব। সেইকাৰণে ইয়াত দিয়া হৈছে যে আই এম গোয়িং টু চিলেক্ট দা ফাৰ্নিচাৰ ডেট আই নিড। আশা কৰিছোঁ বুজিবলৈ সক্ষম হৈছা। এতিয়া আমি আহোঁ যে কিছুমান আনকাউণ্টেবল নাউন এছ আখৰেৰে শেষ হৈছে। পৰীক্ষাত আহিব পাৰে যে নিউজ, মেথমেটিক্স, অপাৰেটাছ এইবোৰ কি নাউন। তেতিয়া যদিও ইয়াত এছ আখৰ যোগ হৈছে, তথাপিও এইবিলাক হ'ল আনকাউণ্টেবল নাউন। সেয়ে মই ইয়াত উল্লেখ কৰি দিছোঁ, নিউজ, মেথমেটিক্স, অপাৰেটাছ এইবিলাক হ'ল আনকাউণ্টেবল নাউন। আকৌ কিছুমান কাউণ্টেবল নাউন আছে যিবিলাক এছ যোগ নকৰাকৈ প্লুৰাল কৰা হয়, যেনেকৈ মেন, মেন কেতিয়াও মেন্স নহয়, চাইল্ডছ কেতিয়াও নহয়, চিলড্ৰেনে হয়। এতিয়া আমি আলোচনা কৰিম কিছুমান আনকাউণ্টেবল নাউনৰ কাউণ্টেবল হিচাপে ব্যৱহাৰ কৰা শব্দবিলাক। যেনেকৈ মিউজিক। মিউজিক হ'ল আনকাউণ্টেবল নাউন, কিন্তু ইয়াৰ কাউণ্টেবল হিচাপে মিউজিকৰ পৰিৱৰ্তে আমি ছং ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকৈ ইকুইপমেণ্টৰ পৰিৱৰ্তে আমি টুল ব্যৱহাৰ কৰিব পাৰোঁ। ইনফৰমেশ্যনৰ পৰিৱৰ্তে আমি ৰিপৰ্ট ব্যৱহাৰ কৰিব পাৰোঁ। ৱেডাৰৰ পৰিৱৰ্তে আমি ক্লাইমেট ব্যৱহাৰ কৰিব পাৰোঁ। চিনাৰীৰ পৰিৱৰ্তে আমি ভিউ ব্যৱহাৰ কৰিব পাৰোঁ। পপুলেশ্যনৰ পৰিৱৰ্তে আমি পিপুল ব্যৱহাৰ কৰিব পাৰোঁ। আনকাউণ্টেবল কিছুমান নাউনৰ কাউণ্টেবল ফ্ৰেছ আছে, সেইবোৰ
আমি এতিয়া আলোচনা কৰিম। চোৱা ইয়াত ৰেইন হ'ল আনকাউণ্টেবল নাউন। কাউণ্টেবল হিচাপে আমি এই শ্বাৱাৰ, এই ষ্টৰ্ম বুলি ক'ব পাৰোঁ। ট্ৰেভেল আমি এই জাৰ্ণি, এই ট্ৰিপ বুলি ক'ব পাৰোঁ। ৱাৰ্কৰ ক্ষেত্ৰত আমি এই জব, এই টাস্ক বুলি ক'ব পাৰোঁ। এডভাইজৰ ক্ষেত্ৰত এই পিচ অফ এডভাইচ বুলি ক'ব পাৰোঁ। ব্ৰীডৰ ক্ষেত্ৰত কাউণ্টেবল হিচাপে এই পিচ অফ ব্ৰীড বুলি ক'ব পাৰোঁ। এনেকুৱা জুৱেলাৰীৰ ক্ষেত্ৰত এই পিচ অফ জুৱেলাৰী বুলি ক'ব পাৰোঁ। একমডেশ্যন এই হাউচ, এই ফ্লেট বুলি ক'ব পাৰোঁ। মানিৰ ক্ষেত্ৰত এই কইন, এই ডলাৰ বুলি ক'ব পাৰোঁ। বেগেজৰ ক্ষেত্ৰত এই বেগ বুলি ক'ব পাৰোঁ। আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত কিছুমান এক্সেপশ্যন আছে। যেনেকুৱা আমি ৱাটাৰ, টাইম, ৱাৰ্ক এইবিলাক আমি আনকাউণ্টেবল নাউন হিচাপে জানো। কিন্তু যেতিয়া ৱাটাৰক আমি ৱাটাৰ্ছ বুলি ক'ম তেতিয়া এইটো কাউণ্টেবল হৈ যাব। টাইমক যেতিয়া টাইমছ বুলি ক'ম তেতিয়া কাউণ্টেবল হৈ যাব। যেতিয়া ৱাৰ্কক আমি ৱাৰ্কছ বুলি ক'ম তেতিয়া কাউণ্টেবল হৈ যাব। যেনেকৈ ৱাটাৰ্ছ যেতিয়া কোনো জলাশয়ৰ কথা যেতিয়া বুজাব তেতিয়া ৱাটাৰ্ছ হ'ব আৰু তেতিয়া সি কাউণ্টেবল নাউন হৈ যাব। আৰু ৱাটাৰ কেৱল পানীহে বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। তেনেকৈ টাইম হ'ল আনকাউণ্টেবল নাউন, কিন্তু টাইমছ যেতিয়া ক'ম তেতিয়া ই হ'ব কাউণ্টেবল নাউন। যেতিয়া কেৱল সময়ৰ কথা বুজাব তেতিয়া টাইম ব্যৱহাৰ কৰা হ'ব। যেনেকুৱা ইউ হেভ মাছ টাইম, তোমাৰ যথেষ্ট সময় আছে। যেতিয়া টাইমছ মানে বহুতবাৰ, মানে বাৰে বাৰে যেতিয়া আমি বুজাব খুজিম তেতিয়া টাইমছ হ'ব। যেনেকুৱাকৈ আই হেভ গন মেনি টাইমছ, এই ক্ষেত্ৰত টাইমছ হ'ব কাউণ্টেবল নাউন। তেনেকৈ যেতিয়া ৱাৰ্ক কোনো কামৰ কথা বুজাব তেতিয়া তাক কাউণ্টেবল বুলি ক'ব লাগিব। কিন্তু যেতিয়া আমি কোনো শিল্পকৰ্মৰ কথা বা সাহিত্য বিষয়ে ক'ম তেতিয়া ৱাৰ্কছ বুলি ক'ব লাগিব। যেনেকৈ দ্য ৱাৰ্কছ অফ লক্ষ্মীনাথ বেজবৰুৱা। মোটামুটিভাৱে কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন সম্বন্ধে আলোচনা কৰা হ'ল। এতিয়া বাকী থাকিল ডিটাৰমাইনাৰ্ছৰ লগত কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ ব্যৱহাৰ। এই সম্বন্ধে নেক্সট ক্লাছত আলোচনা কৰা হ'ব। এইখিনিতে সমাপ্ত কৰিছোঁ। লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিল। এইখিনিতে সমাপ্ত কৰিছোঁ।